Hello everyone, good morning. আৰু আজি হৈছে অসমত আমাৰ হেখৰটো দিন। এতিয়া ৰাতিপুৱা 6টা বজাত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছো আৰু বেলিটো দেখিছে উলাবলৈ আৰম্ভ কৰিছেহে আৰু ইমান ধুনীয়াকৈ কৃষ্ণচূড়াৰ ৰাস্তাত ফুলি আছে। বৰ ভাল লাগিলে চাই গৈ ৰঙা ৰঙা ফুলেৰে ঢাকি আছিলে গোটেই ৰাস্তাবোৰ আৰু তাৰ পাছতে গৈ আমি পালোগৈ এয়া মোহনবাৰী ডিব্ৰুগড় এয়াৰপোৰ্ট। আজি ডিব্ৰুগড়ৰ পৰা আমি দিল্লীলৈ গৈ আছো। আৰু দিল্লীত দুনিশা কটাই আমি তাৰ পিছত বেলজিয়ামলৈ যামগৈ আৰু এয়া ডিব্ৰুগড় এয়াৰপোৰ্ট পাইলৈ আমি ইয়াতে আমাৰ কামবোৰ কৰি অলপ বহিছো আৰু এক বছৰতে ইমান বেছি চেঞ্জেছ দেখিছো নহয় মই ডিব্ৰুগড় এয়াৰপোৰ্টত ভাল লাগিলে বহুত বেছি কাউণ্টাৰছো দেখিছো আৰু সিকিউৰিটি সিস্টেম বাকি হেব সব সিস্টেমেটিক কৰিলে যেন লাগিলে মোৰ অলপমান অনুভৱ হ'ল আৰু তাৰ পিছত এইফালে আমাৰ ফ্লাইটখনো আহি গ'ল আৰু আমি সেই ফ্লাইটতে আহি পাই গলোহি এয়া ইন্দিৰা গান্ধী ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট দিল্লী আৰু ইয়াতে পাই আমি এতিয়া বেগ লবলৈ বুলি ৰখি আছো আৰু তাৰ পাছতে দিল্লী আহি পাই ভাল লাগিছে গোটেইবোৰ হেউজিয়া মাজেৰে গৈ আছো কাৰণ এতিয়া ইয়াত বতৰটো অলপ ভাল পাইছো কাৰণ বৰষুণ দিবলৈ আৰম্ভ কৰিছিলে বলে আৰু আজিৰ দিনটোতে ৰাতিপুৱা টাইমত বলে বহুত ডাঙৰ বৰষুণ দিছিলে সেইকাৰণে অলপমান বতৰটো ঠাণ্ডা পাইছো ইমান বেছি গৰম পোৱা নাই আমাৰটো চিন্তাই হৈছিল মানে দিল্লীত আহি বহুত বেছি গৰম পাম নিচিনা আৰু এটা কথা মই এবছৰহে হৈছে মানে অহা নাই কিন্তু এক বছৰতে ইমান বেলেগ পাইছো নহয় মই জায়গাবোৰ ইমান বেছি ফ্লাইওভাৰছ বনিছে আগতে যেটো ৰাস্তা আছিল হেতু এতিয়া বন্ধ কৰি বেলেগ এফালৰ পৰা ৰাস্তা উলিয়াই দিলে সেইকাৰণে মানে বহুত বেলেগ লাগিলে মোৰ দিল্লীৰ পৰা আহি থাকোতে ৰাস্তাবোৰ আৰু তাৰ পিছত ফাইনালি আমি আমাৰ ঘৰ পালোহি আমাৰ ঘৰ মানে আমাৰ নিজৰ ঘৰ পালোহি এটো আমাৰ সোসাইটি হয় এতিয়া হেতু ঘৰটো বন্ধ হৈ থকা নাই ইয়াত অফিচৰে এঘৰ মানুহক থাকিবলৈ দিয়া হৈছে আৰু তাতে আমি থাকিম তাৰ পিছত এটো হৈছে নেক্সট দিনাখনৰ ভিডিও পাহি আৰু মই দুজনী অটো ৰাইড কৰি টুকটুক ৰাইড কৰি গৈ আছো মই ওচৰতে থকা গড় সিটি মলত অলপমান বজাৰ কৰিবলৈ বুলি আৰু দিনটো যেহেতু আমি ফ্ৰী আছো কাৰণ হাজবেণ্ডটো গৈছে অফিচলে আৰু তাৰ পিছত যে কয় যে এনআৰআই বুৰে যোৱাৰ আগতে নিজৰ খোৱা আৰু সালনৰ কামবোৰ কৰে বুলি ময়ো হেয়া ট্ৰেডিশনেল ফলো কৰিবলৈ বুলি কৰি ললো মোৰ নিজৰ কাম আৰু এবা খাবলৈ লৈছো আমি দুজনে লৈছিলো মোমো তাৰ পিছত আছিল হাক্কা নুডল আৰু আছিল পাপৰি চাট মন ভৰাই খাই লৈছো কাৰণ আকৌ গৈতো নাজানো কত পাম খাবলে সেইকাৰণে আমি দুজনী আজি মামি আৰু পাহি আমাৰ ইয়াতে চলি আছে এনেদৰে পাৰ্টি আৰু তাৰ পাছতে আজি আছে হেখৰটো দিন আমাৰ ইয়াতে এতিয়া আবেলি 4টা বাজিছে আৰু ঘৰৰ পৰা ওলাই দেখিছেনে ইমান বেছি ট্ৰাফিক পাইছো আৰু আজি আমি গৈ আছো দিল্লীলৈ মানে দিল্লীত মোৰ লগৰ এগৰাকী থাকে তাইৰ ঘৰতে আমি হোমাম 5 বেলাটো থাকিম আৰু ৰাতি 12টা বজাত তেওঁলোকৰ ঘৰৰ পৰা তাহাতৰ ঘৰৰ পৰা যোৱাৰ কথা কাৰণ আমাৰ ফ্লাইট আছে ৰাতিপুৱা 6টা বজাত আৰু দিল্লী এই ডখৰ জেগা দেখিতো গম পাইছে চাগে কোনডখৰ জেগা হয় আপোনালোকে যি সকলে গম পাইছে মোক কবচোন বাৰু কমেন্টত আৰু তাৰ পিছতে আহি আমি পালহি এটো কি ষ্টেচন আছিল জানো নামটোকে মই পাহৰি থাকিলো কিন্তু এডখৰ মহিপালপুৰ হয় আৰু এটো ইয়াতে ওচৰতে মানে মোৰ ফ্ৰেণ্ডৰ ঘৰ আছে আৰু ইয়া পতাকাখন দেখি মান ভাল লাগিছে আজিকালি দেখিছো বহুত জেগাতে মানে এনেকুৱা ডাঙৰ পতাকা লগাই থৈছে নাজানো আগতে নাছিলে এতিয়া আছে আৰু এতিয়া ৰাতিপুৱা হৈছে ৰাতি বাজিছে এটা নহলে দুটামান বাজিছে নেকি আমি আহিলো এয়াৰপোৰ্টৰ সিকিউৰিটি সকলোখিনি কাম কৰিলো তাৰ পাছতে আহি পালোহি এয়া ডিউটি ফ্ৰী এৰিয়া আৰু তাতে পাইছো এয়া মিঠাই দোকান আৰু ইয়াৰ পৰা মানে অলপমান মিঠাইতে লোৱা হ'ব অফিচৰ কাৰণে ইয়াৰ পিঠাখিনি মানে এটা ভাল বাহিৰৰ মানুহে মানে খাবলে ভাল পায় সেইকাৰণে অলপমান ফ্ৰেণ্ডছৰ কাৰণে লৈ অহা হ'ব অফিচৰ কাৰণে আৰু এয়াৰ ইণ্ডিয়া ফ্লাইটখন যে ইমান বেছি দীঘল ইমান ডাঙৰ মই মানে জীৱনত দেখা নাছিলো সেইকাৰণে অকমান ভিডিও কৰিলো আৰু তাৰ পাছতে আমি আহি পালোহি এয়া ইস্তানবুল তুৰ্কী পালোহি তাৰ পিছত তুৰ্কীৰ পৰা আমি অলপ সময় ইয়াত কটাই এতিয়া আকৌ উৰা মাৰিছো বেলজিয়ামলৈ আৰু এয়া আহি পালোহি আমি ব্ৰাছেলছ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট বেলজিয়াম আৰু ইয়াতে ল্যান্ড কৰিলো সেফলি তাৰ পিছত এতিয়া বেলজিয়ামৰ সময় হৈছে
নহয় 5:30মান বাজিছে নেকি সম্ভৱ আৰু তাৰপিছতে ইয়াৰ পৰা নামিয়ে আমি কেব কৰি লৈ তাৰ আগতে আমাৰ ইমিগ্ৰেশ্যন আছিলে বাৰু সেইখিনি সকলোখিনি কৰিলোঁ কেব কৰিলোঁ তাৰপিছতে আমি আহি পালোহি ঘৰ এয়াই আছিলে আমাৰ থুলমূলকৈ যাত্ৰাটো আৰু তেন্তে আজিলৈ আহিছোঁ